এটা এটা প্ৰশ্ন সোধো, আপোনাক এটা প্ৰশ্ন সোধো। পৃথিৱীৰ আটাইতকৈ নিস্বাৰ্থ মানুহজন কোন? যিজনে তোমাৰ কান্দোন শুনি নিজে কান্দে, যিজনে তোমাৰ দুখত নিজৰ সুখ পাহৰি যায়, যিজনে তোমাৰ বাবে নিজৰ জীৱনটো শেষ কৰি দিয়ে আৰু বিনিময়ত তেওঁ একোকেই নিবিচাৰে। এওঁ কোনো ধনী মানুহ নহয়, কোনো নেতা নহয়, কোনো মহান ব্যক্তিও নহয়। তেওঁ হ'ল তোমাৰ মা। তোমাৰ মা। তুমি মনত নাৰাখিব পাৰা, কিন্তু তোমাৰ মায়ে তোমাক মনত ৰাখিছে। তুমি যিদিনা জন্ম লৈছিলা, সেইদিনা তেওঁ দ্বিতীয়বাৰৰ বাবে জন্ম লৈছিল। প্ৰথমবাৰ এগৰাকী ছোৱালী হিচাপে আৰু দ্বিতীয়বাৰ জন্ম লৈছিল এগৰাকী মা হিচাপে। তুমি প্ৰথমবাৰ চকু মেলাৰ আগতেই তেওঁ তোমাক ভাল পাই পেলাইছিল, প্ৰাণ ভৰি ভাল পাই পেলাইছিল। তুমি কথা ক'ব নাজানা, খোজ কাঢ়িবও নাজানা, এনেকি তুমি তোমাৰ নিজৰ নামটোও নাজানা। কিন্তু তোমাৰ মাৰ বাবে তুমিয়েই আছিলা তেওঁৰ বাবে সমগ্ৰ পৃথিৱীখন, সকলো সুখ সকলো দুখ। ৰাতি উজাগৰে থাকে, তুমি শান্তিৰে শুবলৈ নিজে উজাগৰে থাকে, নিজে ভোকত থাকে, পিয়াহত থাকে, কেৱল তোমাক পেট ভৰাই খাবলৈ দিবলৈ, নিজৰ সুখবোৰ ত্যাগ কৰে, কেৱল তোমাক সুখী কৰি ৰাখিবলৈ। এইজনী মা এক অদ্ভুত। তেওঁৰ কামবোৰ কেতিয়াও ডাঙৰ যেন নালাগে, কাৰণ সেইবোৰ প্ৰতিদিনেই ঘটে, সকলোবোৰ কাম প্ৰতিদিনেই কৰি থাকে। কোনবোৰ জানানে? তুমি অসুস্থ হ'লে সেই ৰাতি তোমাৰ লগত কোনে সাৰে থাকে? একমাত্ৰ মা, তোমাৰ মাগৰাকী সাৰে থাকে। তুমি যেতিয়া পৰীক্ষাত বিফল হোৱা বা বিফল হ'লে সকলোতকৈ বেছি কোনে কষ্ট পায়? তোমাতকৈ কোনে বেছি কষ্ট পায়? সেয়া হ'ল তোমাৰ মা। তুমি ঘৰৰ পৰা দূৰত থাকিলে প্ৰতিদিনে ফোনটোৰ ফালে চাই কোনে অপেক্ষা কৰি থাকে যে এটা ফোন আহিব, মোৰ লগত কথা পাতিব? সেয়া হ'ল তোমাৰ মা। কিন্তু এই সকলোবোৰ কামৰ বাবে তেওঁ কেতিয়াও বেতন নাপায়, দৰমহা নাপায়, কোনো পদকো নাপায়, কোনো সম্বৰ্ধনা নাপায়, কোনো পুৰস্কাৰ নাপায়। তথাপিও প্ৰতিদিনেই সদায় সেই একেই ভালপোৱা দি যায়, সেই একেই মৰম দি যায়। সৰুতে যিদৰে দেখিছিল তেনেদৰে। মাক নেদেখিলে আমি কান্দিছিলোঁ, কিন্তু ডাঙৰ হৈ সেই মাৰ কান্দোনটো আমি পাহৰি যাওঁ, হয়নে? সৰুতে মাৰ হাতখনত ধৰি আমি খোজ কাঢ়িছিলোঁ, মাৰ আঙুলিত ধৰিয়ে আমি খোজ কাঢ়িব শিকিছিলোঁ। আৰু আজি আমাৰ মা বুঢ়া হৈছে, কিন্তু আমি সময় নাই বুলি কৈ তেওঁৰ হাতখন আমি এৰি দিওঁ, ধৰি নাৰাখোঁ। এদিন যিজনী মায়ে আমাৰ বাবে ৰাতি উজাগৰে আছিল, সেইজনী মাক আমি এতিয়া কওঁ, কাৰণ মা বুঢ়া হৈছে। মাক আমি কওঁ, মা মই এতিয়া ব্যস্ত আছোঁ, পিছত কথা পাতিম, পিছত অকণমান কথা পাতিম, এতিয়া মই ব্যস্ত আছোঁ হা। আৰু সেই পিছত বুলি ক'লোঁ, সেইটো বহু সময় আমাৰ ওচৰলৈ বা আমাৰ মনলৈ নাহে। সময় এক অদ্ভুত। এদিন যিজনী মায়ে তোমাক খুৱাইছিল, এদিন তেওঁৰ বয়স হোৱাৰ লগে লগে হাত কঁপিবলৈ আৰম্ভ কৰে।
যিজনী মায়ে তোমাক খোজ কঢ়াইছিল, খোজ কাঢ়িব শিকাইছিল, এদিন তেওঁ নিজেই খোজ কাঢ়িব নোৱাৰা হৈ যায়, খোজ কাঢ়িবলৈ কষ্ট হয়, ভৰি দুখন কঁপি উঠে। কিন্তু জানেনে, তেওঁৰ ভালপোৱা, তেওঁৰ মৰম একেই থাকে। তুমি 5 বছৰীয়াই থাকোঁতেই, এতিয়া নাইবা এতিয়া 50 বছৰীয়া হওঁতেও মাৰ চকুত, তোমাৰ মাৰ চকুত তুমি সদায় সন্তান। সেই সৰু সন্তানটো তেওঁৰ বয়স বাঢ়ে, চুলিবোৰ বগা হয়, মুখত বলি ৰেখা পৰে, বয়সৰ চিন স্পষ্ট হয়, বৃদ্ধ হয়। কিন্তু তোমাৰ বাবে তেওঁৰ মৰম, তেওঁৰ আদৰ কেতিয়াও বুঢ়া নহয়। এদিন তুমি বহুত টকা উপাৰ্জন কৰিবা, বহুত ডাঙৰ মানুহ হ'বা, বহুত সন্মান পাবা, সমাজত তোমাৰ নাম থাকিব। কিন্তু এই পৃথিৱীত এজনীয়ে মানুহ থাকিব, যিজনীৰ বাবে তুমি আজিও সেই সৰু ল'ৰা বা সেই সৰু ছোৱালীজনীয়ে, এতিয়া তুমি যিমানে ডাঙৰ নোহোৱা, সেইজনীৰ মনত তুমি আজিও সেই সৰু ল'ৰা বা সৰু ছোৱালীজনী, সেইজনীয়ে হ'ল তোমাৰ মা। মনত ৰাখিবা, ঘৰত হয়তো বহু বস্তু পুনৰ কিনিব পাৰিবা, কিবা এটা পুৰণা হৈছে, বেয়া হৈছে, তুমি এটা বস্তু কিনি আনিব পাৰিবা, হেৰুৱা টকা পুনৰ উপাৰ্জন কৰিব পাৰিবা। কিন্তু হেৰুৱা সময়, পাৰ হৈ যোৱা সময় বা হেৰুৱা মা যদি এবাৰ হেৰাই যায়, কেতিয়াও উভতাই আনিব নোৱাৰিবা। মাক তুমি পুনৰাই এবাৰ হেৰাই গ'লে কেতিয়াও নোপোৱা। আজিয়েই মাক এবাৰ ফোন কৰা, যদি ওচৰত মা আছে এবাৰ সাৱটি ধৰা আৰু মাত্ৰ এটা কথা কোৱা, মা, মই তোমাক বহুত ভাল পাওঁ মা। কাৰণটো হ'ল, তেওঁ হয়তো সেই কথা শুনিবলৈ বহুদিন ধৰি অপেক্ষা কৰি আছে, যে কোনোবাই মোক মই কৰা কামৰ এদিন মূল্য দিব, মোৰ অন্তৰৰ অনুভূতিবোৰ অনুভৱ কৰি ক'ব যে মই যেনেকৈ মোৰ সন্তানক ভাল পাইছিলোঁ, সন্তানে এদিন মোক ক'ব যে মা, মই তোমাক বহুত ভাল পাওঁ। পৃথিৱীত বহু মানুহে তোমাক ভাল পাব, মৰম দিব, কিন্তু মাৰ দৰে কোনেও কেতিয়াও আপোনাক ভাল পাব নোৱাৰে, মৰম দিব নোৱাৰে। গতিকে আজিয়েই সৰুতে মায়ে আপোনাক দিয়া বা এতিয়াও মায়ে আপোনাক দিয়া মৰম, ভাল পোৱা, সেইবোৰৰ প্ৰতিদান স্বৰূপে অকণমান মাক এষাৰ মৰমৰ মাত দিয়ক। ওচৰত আছে যদি হাতখনত এবাৰ ধৰক। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদি মোৰ এই কথাখিনি ক'ৰবাত যদি আপোনাক কিবা এটা অনুভৱ কৰাবলৈ বাধ্য কৰাইছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আনকো ভিডিঅ'টো চোৱাৰ বাবে সুবিধা কৰি দিব। লগতে মোৰ লগত এনেকৈ যদি জড়িত হৈ থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।